নমস্কাৰ দৰ্শক বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 12 তাৰিখ। আজি ৰবিবাৰ। আজি গণতন্ত্ৰ দিৱসো আছে। আমি গণতন্ত্ৰ দিৱসৰ আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্যোদয় হ'ব 6:10:30 আৰু আজি সূৰ্যাস্ত হ'ব 5:02:39। আজি কৃষ্ণপক্ষত দ্বাদশী তিথি আছে ৰাতি 8:54:12 তাৰপিছত কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি জ্যেষ্ঠা নক্ষত্ৰ পুৱা 8:26:34 থাকিব। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। দিনটোৰ ভিতৰত আজি ৰাহুকাল আছে আবেলি 3:40 পৰা সন্ধ্যা 5:20 আৰু দিনটোৰ ভিতৰত আজি বিশেষ শুভ সময় হ'ব পুৱা 6:50 পৰা 9:55। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়াহ'লে প্ৰতিহীনা যোগ হ'ব। শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়, কিন্তু পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত আপুনি সফলতা পাব। খাদ্যত আজিৰ দিনত পুৰৈ শাক আৰু ৰাতিলৈ বেঙেনা নিষেধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেঘ ৰাশিৰ পৰা। কোনো ধৰ্মীয় কৰ্মত আপুনি আজি দিনটো ব্যস্ত থাকিব লাগিব। আধ্যাত্মিক চিন্তাই দিনটোৰ সৰহখিনি সময় আপোনাক আজি ব্যস্ত ৰাখিব। ভুল সিদ্ধান্ত গ্ৰহণে নিবনুৱাৰ প্ৰগতিৰ দিশ যাতে অকস্মাত পৰিৱৰ্তন কৰিব নোৱাৰে তাৰ বাবে সাৱধানতা গ্ৰহণ কৰক। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি কোনো কাৰণত আপোন ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আনহাতে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত আপুনি আজি সুনাম অৰ্জন কৰিব পাৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি লাভ কৰিব। গৃহ পৰিৱেশত সৰু সৰু কাৰণতে আপোনাৰ আজি খৰচ বৃদ্ধি পাব আৰু ইয়েই আপোনাৰ অৰ্থ চিন্তাৰ কাৰণ হ'ব। তাৰোপৰি স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত খৰচ নাবাঢ়ে তাৰ প্ৰতিও যত্নৰ আৱশ্যক হ'ব। ব্যৱসায়ত নতুন কোনো আৰ্থিক আঁচনিৰ সংযোগ আজি আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগতো আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি স্বাস্থ্যৰ ক্ষেত্ৰত থকা সামান্য দুৰ্বলতা আপোনাৰ মানসিক দুৰ্বলতাৰ কাৰণ যাতে নহয় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি কোনো শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব। প্ৰেমৰ দিশত সামান্য প্ৰচেষ্টাতে আজি আপুনি আপোনাৰ পুৰণা অৱহেলিত সমস্যা সমাধান কৰিব পাৰিব। কাৰোবাৰ নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় দীৰ্ঘকালীন স্থায়িত্বলৈ আজি পৰিৱৰ্তন হ'ব পাৰে। গৃহ পৰিৱেশত অকস্মাত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি চমু পাৰিবাৰিক ভ্ৰমণ কৰিব লগা হ'ব। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ীয়ে অৰ্থ সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিৰ আজি কাষ চাপিব লগা হ'ব পাৰে। আনহাতে কোনো ব্যক্তিৰ আচৰণত আজি আপুনি নিজৰ সংযমো বঢ়াব লাগিব।
আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপুনি কৰা কোনো কৰ্মত আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'লেও এনে কৰ্ম আপোনাৰ বাবে আৰ্থিকভাৱে লাভৱান হ'ব। নিবনুৱাৰ আজিৰ ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। আনহাতে কোনো ব্যক্তিৰ লগত মতপাৰ্থক্যৰ ফলত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি আজি যত্ন লোৱা আৱশ্যক। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গৃহ পৰিৱেশত কোনো কাৰণত আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব, যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। ব্যৱসায়ী আজি গ্ৰহণ কৰা নতুন কোনো আৰ্থিক চুক্তি আশা কৰা ধৰণে লাভজনক প্ৰমাণিত কৰিব পাৰিব। আজি আপোনাৰ বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। আজি কোনো সামাজিক অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰি সন্মানিত হ'ব, কিন্তু ইয়াতেই আপোনাৰ দিনটোৰ সৰহখিনি সময় অতিবাহিত হ'ব। নিবনুৱাই বন্ধুৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। অৱশ্যে ইয়াত আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আজি আপুনি এটা আনন্দময় দিন কৰি গঢ় দিব পাৰিব, যদিও ইয়াৰ বাবে আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আপুনি পিছলৈ থ'ব লগা হ'ব। কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে আজি আপোনাৰ গৃহ সুখো বঢ়াব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ ব্যয়বহুল হ'ব পাৰে, হ'লেও ই আজি লাভজনক প্ৰমাণিত হ'ব। আজি আপোনাৰ হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপুনি যিকোনো পৰিৱেশতে নিজৰ মূল্যৱান সামগ্ৰীৰ ওপৰত অধিক মনোযোগ দিব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। প্ৰেমৰ দিশত অনাকাংক্ষিতভাৱে হোৱা কোনো পৰিচয়ে গোটেই দিনটোকে আপোনাৰ আজি সজীৱ কৰি ৰাখিব। কোনো দিশত থকা আপোনাৰ দক্ষতাৰ বাবে আজি আপুনি এনে ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। গৃহ পৰিৱেশত ৰাজ অনুগ্ৰহ শুভ সংবাদে সুখ বৃদ্ধি কৰিব। স্বাস্থ্যজনিত কাৰণত আপোনাৰ আজি কিছু ধন ক্ষয় হ'ব পাৰে, হ'লেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ীয়ে ঘনিষ্ঠ সহযোগীৰ লগত মতপাৰ্থক্যৰ ফলত যাতে সম্পৰ্ক অৱনতি নহয় তাৰ প্ৰতি আজি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কোনো পুণ্যকৰ্ম আয়োজনৰ বাবে আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব। আনহাতে কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ আজি অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই অকস্মাত বন্ধুৰ সংগত চমু ভ্ৰমণ কৰিব লগা হ'ব আৰু এনে ভ্ৰমণে আপোনাক আশা কৰা ধৰণেই সফলতাও দিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো সামান্য হতাশাজনক হ'ব পাৰে, কিন্তু দিনৰ শেষলৈ প্ৰিয়জনৰ সংযোগ লাভ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত সুখ আনন্দ অব্যাহত ৰাখিবলৈ আপুনি নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আজি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি বহুত উন্নত। আজি আপুনি ইয়াত বিশেষভাৱে লাভৱান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অহেতুক মানসিক অৱসাদৰ বাবে আজি কৰ্মক্ষেত্ৰত আপোনাৰ মন নবহিব। আজি বিশ্ৰামৰ প্ৰতিহে আপোনাৰ আগ্ৰহ বাঢ়িব। নিবনুৱাৰ আজি কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ দিশত আজি বিশেষ একো আশা কৰিব নোৱাৰি। অৱশ্যে ইয়াত গতানুগতিকতা অব্যাহত থাকিব। ব্যৱসায়ত আজি উপাৰ্জনৰ আপুনি একাধিক বাট দেখা পাব। এনে ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু আপোন ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগিতায়ো আপোনাক আজি উপকৃত কৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। আজি কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে আপুনি প্ৰশংসিত হ'ব। কোনো বিশিষ্ট ব্যক্তিৰ লগতো আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। নিবনুৱাই পুৰণা বন্ধুৰ সংগ লাভ কৰি এটা উৎসাহপূৰ্ণ দিন আজি লাভ কৰিব পাৰে। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে সুনাম অৰ্জন কৰি জ্যেষ্ঠ ব্যক্তিৰ পৰাও সন্মানিত হ'ব। প্ৰেমৰ দিশত আজি কোনো মাংগলিক কৰ্মত আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰিব। আজি আপুনি প্ৰিয় ব্যক্তিৰ মতামতসমূহত সহযোগিতা আগবঢ়ায়ো দিনটো উল্লেখযোগ্য কৰি তুলিব পাৰে। বিভিন্ন প্ৰকাৰৰ ঘৰুৱা সমস্যাই আজি আপোনাক চিন্তাত ৰাখিব যদিও পৰিৱেশত সুখো থাকিব। কিন্তু কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপুনি অসৎ ব্যক্তিৰ দ্বাৰা আৰ্থিকভাৱে প্ৰবঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ে আজি ভূমি বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। কিন্তু আপোনাৰ ঘনিষ্ঠ সহকৰ্মীৰ লগত যাতে অহেতুক বাদ বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আনহাতে আন দিনতকৈ আজি আপোনাৰ পৰিৱেশত উপাৰ্জন বৃদ্ধি পাব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি আপোনাৰ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত কোনো দিশত আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ আজি সাৱধানতা ল'ব লাগিব। আজি আপুনি কোনো ৰাজহুৱা কৰ্মত ব্যস্ত থাকিব পাৰে। শিক্ষাৰ্থীয়ে আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত দিনটো বহুত ভাল নহয়। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে। আজি স্বাস্থ্যজনিত কাৰণতো পৰিৱেশ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে। গৃহ পৰিৱেশত সকলো দিশ আজি আপোনাৰ মতে নচলিব যদিও কোনো মাংগলিক কৰ্মত আপুনি পাৰিবাৰিক অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায় ক্ষেত্ৰত ঘনিষ্ঠ সহকৰ্মীৰ পৰামৰ্শত ব্যৱসায়ীয়ে আজি কোনো বিশেষ দিশত আৰ্থিকভাৱে লাভৱান হ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। আনহাতে কৰ্মৰ পৰিৱেশৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি আজি আপোনাৰ ভ্ৰমণ ব্যয়বহুল হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও সংগপ্ৰাপ্তিত কিছু উন্নত সময় অতিবাহিত কৰাৰ সম্ভাৱনা অধিক আছে। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি চমু পাৰিবাৰিক ভ্ৰমণো কৰিব লগা হ'ব পাৰে। ব্যৱসায়ে নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰোঁতে তেনে ক্ষেত্ৰত অধিক সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যা সমাধানত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত যাতে অসতৰ্কতাৰ ফলত অকস্মাত ৰাজহৰ কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কিন্তু আপোনাৰ আজিৰ ভ্ৰমণ সফলতাৰে পূৰ্ণ থাকিব। আপুনি কোৱা কোনো মতামত বা আপোনাৰ কোনো মন্তব্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ বাবে আপুনি আজি সাৱধানতা ল'ব লাগিব। কোনোবাই এইটো সামান্য কৰি দিয়া যাতে আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত দূৰৰ পৰা পোৱা কোনো শুভ সংবাদে আজি গৃহসুখ বৃদ্ধি কৰিব। আনহাতে পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। ব্যৱসায়িক আজি অৰ্থ চিন্তাই দিনটো আমনি কৰিব। তাৰোপৰি বিভিন্ন দিশত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি আজি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত অহেতুক চিন্তিত হ'ব পাৰে। কিন্তু দিনৰ শেষলৈ বন্ধুৰ সংগত আপুনি আজি কিছু সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। কিন্তু আজি আপোনাক এনে দিশত অধিক প্ৰচেষ্টাৰো প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত পুৰণি সম্পৰ্কক পুনৰ সতেজ কৰি তুলিবলৈ আজি আপোনাৰ হাতত এটা ভাল দিন থাকিব। আজি আপুনি প্ৰিয় ব্যক্তিৰ মতামতসমূহত সমৰ্থনৰ লগতে সহযোগিতা আগবঢ়াই দিনটো স্মৰণীয় দিন কৰি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ আগমনে গৃহ পৰিৱেশৰ সুখ বৃদ্ধি কৰিব। খৰচ বাঢ়িলেও আজি আপুনি আপোনাৰ সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা আজি প্ৰাপ্য ধনৰ আদায় পাব আৰু ইয়াৰ ফলত আপুনি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনাৰ নিজৰ আত্মীয় স্বজন বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।